নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ SMTC ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 8ৰ অসমীয়া লেচন 4 কুইজ আছেনে সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। 1 নম্বৰ গীতটো সুৰ লগাই গোৱা, এইটো তোমালোকে নিজে গাবা। গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা, এইখিনি তোমালোকৰ নিজে কাম। 3 নম্বৰ উত্তৰ দিয়া। ক কবিয়ে কাক জাগি উঠিবলৈ কৈছে? উত্তৰ কবিয়ে দেশ মাতৃৰ সন্তান সকলক জাগি উঠিবলৈ কৈছে। খ নম্বৰ দুৰ্জয় অভিযান বুলি কি বুজাইছে? উত্তৰ মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে দুৰ্জয় অভিযান বুলি কৈছে। গ নম্বৰ দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে? উত্তৰ দুৰ্জয় অভিযানেৰে মৃত্যুক গছকি দেশ মাতৃৰ জয় জিনি আনিবলৈ কৈছে। খ নম্বৰ জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে? উত্তৰ কৰ্মহীনতা আৰু কাপুৰুষতাই জননীৰ সন্তানক দুৰ্বল কৰাৰ কথা কৈছে। ঙ নম্বৰ তথাপিও নাই ভয় বুলি কিয় কৈছে? উত্তৰ দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভালপোৱাৰ আগত কৰ্মহীনতা কাপুৰুষতা আদি তেনে তুচ্ছ হৈ যায়। সেয়ে কবিয়ে স্বদেশ প্ৰেমীসকলক তথাপিও নাই ভয় বুলি কৈছে। ৫ নম্বৰ কাৰ ভয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে? উত্তৰ স্বদেশ প্ৰেমী জোৱান সকলৰ জয় নিনাদ শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। ৬৩ নম্বৰ আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে? উত্তৰ আপোন পাহৰা বীৰক দুৰ্ময় বীৰ অজয় নৱ জোৱান বুলি আখ্যা দিছে। ৪ নম্বৰ গীতটোৰ বুজি নোপোৱা শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। ৫ নম্বৰ জাগা জননীৰ সন্তান গীতটোৰ মূল ভাৱ লিখা। উত্তৰ ৰুকোৱাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা জাগা জননীৰ সন্তান গীতটো এটা দেশপ্ৰেমমূলক গীত। দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতা কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সত্তাক। আপোন দেশৰ ৰক্ষা কৰিবলৈ মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰত নীতি স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষা প্ৰহৰী। কবিয়ে এই গীতটোৰ দ্বাৰা দেশৰ জোৱানসকলক উৎসাহ আৰু কৰ্মপ্ৰেৰণা যোগাইছে। ৬ নম্বৰ বাক্য ৰচনা কৰা। উত্তৰ শক্তিমান শাৰীৰিক আৰু মানসিকভাৱে শক্তিমান হ'লেহে মানুহে সফলতা অৰ্জন কৰিব পাৰে। কাপুৰুষ লোকে নিজৰ মান ৰক্ষা কৰিব নোৱাৰে। নিনাদ বিজয়ী পক্ষৰ জয়ৰ নিনাদত শত্ৰুপক্ষ কম্পিত হৈ পৰিছিল। অজেয় দেশমাতৃ ৰক্ষাৰ বাবে যুদ্ধ কৰা প্ৰতিজন জোৱানেই একোজন অজেয় বীৰ। অভিযান লাচিত নৰিয়াগাৰেও মোগলৰ বিৰুদ্ধে যুদ্ধৰ অভিযান চলাইছিল। ৭ নম্বৰ সন্ধি গঠন কৰা আৰু ভাঙা। দেৱ যোগ অসুৰ দেৱাসুৰ, কুশ যোগ আসন কুশাসন, বিদ্যা যোগ অলংকাৰ বিদ্যালংকাৰ, দশ যোগ আনন দশানন, মহাযোগ অৰ্ণৱ মহাৰ্ণৱ, মহাযোগ ঋষি মহৰ্ষি, নৰযোগ ইন্দ্ৰ নৰেন্দ্ৰ, মন যোগ হৰ মনোহৰ, মন যোগ মনোযোগ, উৎযোগ লেখ উল্লেখ, উৎযোগ জল উজ্জ্বল, নৌ যোগ ইক নাৱিক, দিক যোগ অন্ত দিগন্ত। আজিৰ ক্লাছত ইমানখিনি আছিল। নেক্সট আৰু বাকী কুৱেশ্যন এনচাৰ দিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।